ওলাই যা তই এইখন ঘৰৰ পৰা। তোৰ নিচিনা ছোৱালীৰ মুখ নাচাওঁ আৰু নাজানো গৰ্ভত সেইটো কাৰ পাপ লৈ আছ, যাৰ নাম ক'বলৈকে তই সাহস কৰা নাই। তই কি ভাবিছ তোৰ বাবে মই মোৰ ইজনী ছোৱালীৰো জীৱন ধ্বংস হ'বলৈ দিম? মোৰ আৰু এজনী ছোৱালী আৰু এটা ল'ৰা আছে। তোৰ বাবে সিহঁতৰ জীৱনত গণ্ডগোল হ'বলৈ মই দিব নোৱাৰোঁ। তোক ইমান ধুনীয়াকৈ মৰমত ৰখাৰ পিছতো তই ইমান সহজ কাম কৰি ঘৰখনলৈ বদনাম কঢ়িয়াই আনিছ। মা বাপেৰৰ মুখ উলিয়াব নোৱাৰা কৰিছ সমাজত। আৰু এতিয়া তই ভাবিছ এইখন ঘৰত আমি তোক ৰাখিম? তই এইখন ঘৰৰ পৰা গুচি যা। কোনোদিন আৰু তোৰ মুখ নেদেখুৱাবি আমাক। যাৰ সন্তান তই গৰ্ভত লৈ আছ তাৰ ওচৰলৈকে যাগৈ। মা, এনেকৈ কেলে মোক ঘৰৰ পৰা খেদি দিছা? মই কলৈ যামগৈ বাৰু? মোৰ আছে কোন? মই থাকিম ক'ত? ভুলটো কৰাৰ আগত কিয় নাভাবিলি যে এইটো ভুল কৰিলে মই ঘৰত থাকিবলৈ নাপাম? এতিয়া মই কেনেকৈ জানো আছে নহয় তোৰ লগত সেইটো, যিটোৰ লগত তই সংসাৰৰ সপোন ৰচিছিলি? যা এতিয়া সেইটোৰ ওচৰলৈকে। গাঁৱত মুখ উলিয়াব নোৱাৰা হৈছোঁ। সমাজৰ মানুহে আমাৰ ঘৰখন একাষৰীয়া কৰিব বিচাৰিছে। কাৰণ তোৰ বাবে বিয়া নিদিওঁতেই গাভৰু অৱস্থাতে সন্তানৰ মা হ'ব ওলাইছ। আৰু ইমান দেৰিকৈ গম পাইছোঁ যে মনে মনে সেই সন্তান হাতৰাবও নোৱাৰিলোঁ। কিন্তু সকলোৱে সুধিছে, গাঁৱৰ মানুহে সুধিছে, নাম কি? তই কিয় কোৱা নাই? হয় কোন এই সন্তানৰ দেউতাক? মই নোৱাৰো ক'ব মা। তোমালোকে মোক মাৰি পেলালেও মই সেয়া ক'ব নোৱাৰো। কিয় ক'ব নোৱাৰ তই? হাসি তোক মোৰ ছোৱালী বুলি ক'বলৈ ঘিণ লাগিছে। কি পাপৰ ফলত যে তই মোৰ গৰ্ভলৈ আহিছিলি? মোৰ কি পাপৰ বাবে যে মই তোক জন্ম দিছিলোঁ? মা, তোমালোকে একো পাপ কৰা নাছিলা। সকলোবোৰ পাপ মোৰেই। ময়ে বেয়া। কিন্তু মা, মোক ৰাখাচোন। এই অৱস্থাত মই ক'ত থাকিমগৈ? কি হ'ব মোৰ? আমি কেনেকৈ জানো ক'ত থাকিমগৈ মানে? সেইটোৰ ওচৰলৈ যা যিটোৰ লগত তই সেই অপকৰ্ম কৰি বদনাম কঢ়িয়াই আনিছ। মা, নিজৰ মা হৈ মোক মৰিবলৈ পঠিয়াই দিছা তুমি? দেউতা, তুমিও কিবা এটাতো কোৱা। দেউতা, তুমি ঘৰখনৰ মুৰব্বী। তুমি পাৰিবা মোক ৰাখিব। দেউতা, মোক ৰাখা। মই ঘৰখনৰ মুৰব্বী হয়। হাসি ঘৰৰ মুৰব্বীজনৰ মূৰটো তই ছিঙি পেলাই দিলি অ'। তাৰ সলনি মোক মাৰিয়ে পেলাব পাৰিলিহেঁতেন। মোক মাৰি নেপেলালি কিয় তই মাজনী? মই আজি তোৰ মাৰৰ সিদ্ধান্তত মাত মাতিব নোৱাৰো। মাৰে যি সিদ্ধান্ত লৈছে সেই সিদ্ধান্তত মই বিৰোধিতা কৰিব নোৱাৰো। সেই সমাজে এই ঘৰখন একাষৰীয়া কৰি দিব। আৰু এজনী ছোৱালী আছে। তোৰ বাবে মই ইজনী ছোৱালীৰ লগত অন্যায় কৰিব নোৱাৰো। মাক বাপেকৰ বাবে প্ৰতিটো সন্তানেই সমান অ'। কিন্তু দেউতা, মই কলৈ যাম? কেনেকৈ জানে বাপেৰে তই কলৈ যাবি? যা যলৈ যাও, য'ত মৰগৈ। আমাৰ বাবে তই মৰি গলি আজিৰ পৰা। আমাৰ বাবে আজিৰ পৰা দুটা সন্তান, তোৰ ভাইটি আৰু ভণ্টি। আমি ভাবি ল'ম আমাৰ কোনো এজনী আৰু ছোৱালী নাছিলেই। তই মৰি গলি আমাৰ বাবে। মা, অ' মা, মোক ঘৰৰ কোনোবা এটা চুকতে পেলাই থোৱা। মই তাতে থাকিম। নহ'লে পথাৰৰ মাটিডোখৰতে মোক সৰুকৈ ঘৰ এটাকে বনাই দিয়া, বাঁহৰে। মই তাতেই থাকিম। কিন্তু মই এনেকৈ ওলাই গৈ ক'ত থাকিমগৈ? কি কৰিমগৈ মা? কৈছো নহয়, এই ঘৰখনত তোৰ বাবে আৰু স্থান নাই। গুচি যা। তোক বহুত সুবিধা দিছিলো মাজনী। গাঁৱৰ মানুহেও কৈছিল এবাৰ তই সেই সন্তানটোৰ পিতৃৰ নাম ক, তহঁত দুটাৰ বিয়াৰ কথা গাঁৱৰ মানুহে পাতিব। গোটেই গাঁৱৰ মানুহে ধৰিলেকে সেই ল'ৰাজনে বিয়া নাপাতো বুলি ক'ব নোৱাৰিব। কিন্তু তই নাই পৰা ক'ব। তই কোৱা নাই সেই ল'ৰাজনৰ কথা। কোন হয় সেই ল'ৰাজন এবাৰতো কৈ দে। তেতিয়া তই এই ঘৰো এৰিব নালাগে, গাঁও এৰিব নালাগে। সেই ল'ৰাজনৰ লগতেই তোৰ বিয়া কৰাই দিম। তাই দেখিছে নাই, এতিয়ালৈকে নাম ক'ব পৰা নাই। সেই বৰ অসৎ চৰিত্ৰৰ। তাই নিজেই নাজানে চাগে এই সন্তানৰ পিতৃ কোন। দেউতা, মা, তোমালোকে মোক এইটো বহুত কঠিন প্ৰশ্ন সুধিছা যে মোৰ গৰ্ভত থকা সন্তানৰ দেউতাক কোন? কোন হয় তাই বা তাৰ দেউতাক? মই এই প্ৰশ্নৰ উত্তৰ দিব নোৱাৰো মা। মই কেতিয়াও নোৱাৰো। কিয়? মা, সেই কিয়টোৰ উত্তৰেই মোৰ ওচৰত নাই। তেন্তে যা, ক'ত মৰম মৰি থাকগৈ। বায়ে এজনী
ইমান ধুনীয়াকৈ গাঁৱৰ মানুহ গোটাই বিয়া পাতি বিয়া দিলোঁ। সকলোৱে বিয়াখন এতিয়ালৈকে শলাগ লয়। দেউতাৰ কিমান আনন্দ, দেউতাৰ সন্মান থকা মানুহ। দেউতাই খেতি কৰে যদিও গাঁৱৰ সমাজৰ কাম কৰে। দেউতাক সকলোৱে ভাল পায়। আৰু তই ঘৰখনলৈ বদনাম কঢ়িয়াবলৈ জন্ম হ'লি। আজিৰ পৰা মোৰ সিহঁত তিনিটাই সন্তান, ঘৰত দুটা আছে আৰু বিয়া দিয়া তোৰ বায়েৰে। মই তৎক্ষণাতে কৈ দিছিলোঁ আজিৰ পৰা মোৰ দুটা সন্তান। বায়েৰৰ কথাটো মই পাহৰিছিলোঁৱেই। তাইক বিয়া দিলোঁ বুলি মোৰ সন্তান নোহোৱাকৈ নাথাকে নহয়। তাই মোৰ সন্তান, কিন্তু তই মোৰ বাবে একেবাৰে মৰি গলি। মা, বাহঁতক ক'বলৈ দিয়াচোন কথাটো। বা আৰু ভিনদক মাতি দিয়াচোন। তেওঁলোক আহিলে কিজানি মোক এই ঘৰখনত থাকিবলৈ অনুমতি দিয়ে। কি কৈছ তই? সেই চহৰীয়া সন্মান থকা তোৰ ভিনদৰ সন্মুখত আমি তোৰ এই কুকৰ্মৰ বিষয়ে বিৱৰি ক'ম? কেতিয়াও নকওঁ। তোৰ ভিনদ আৰু বায়েৰে এই কথা জানিব নোৱাৰে। তোৰ বায়েৰে 6-7 বছৰৰ মূৰত মা হ'বলৈ ওলাইছে। আনন্দৰ সীমা নাই। আৰু এতিয়া তই গাভৰুতে মা হ'বলৈ ওলোৱা কথাটো মই জোঁৱাইক কৈ দিম? তই পূৰ্বক, আৰু তোৰ লগত আমিবোৰ পূৰ্বক হ'ব নোৱাৰোঁ। গুচি যা আমাৰ ঘৰৰ পৰা, আৰু কোনোদিন এইখন ঘৰলৈ উভতি নাচাবি। গলি নে তই? হ'ব মা, যাওঁগৈ মই। মা, পুনৰ আৰু তোমালোকৰ মুখ চাবলৈ পাওঁ নাপাওঁ সেয়া মই নাজানো। এটাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম, সদায় যাতে তোমালোক ভালে থাকা। আৰু পুনৰ যেতিয়া মোৰ জনম হ'ব, তেতিয়া মই তোমালোককে যাতে মোৰ মা দেউতা হিচাপে পাওঁ। এতিয়া তোমালোকে মোক খেদি পঠিয়াইছা হয়, এয়া মোৰ ভুলৰ বাবেহে। কিন্তু তাৰ আগত তোমালোকে মোক বহুত মৰম কৰিছিলা। সেই মৰমৰ স্মৃতিবোৰ বুকুত বান্ধিয়েই আজি মই যাম মা, তোমাৰ কথা ৰাখি মই যাম। তোমালোকে যেতিয়া এইখন ঘৰত মোক চাব বিচৰা নাই, মই গুচি যাম মা। মোৰ মৃত্যুত ডাঙৰকৈ সকাম পতাৰ কোনো প্ৰয়োজন নাই। মাথো এগছি বন্তি দিবা, যাতে অহা জনমতো তোমালোকে মোক লগ পোৱা। মাজনী? আপুনি কি মাজনী মাতি আছে? যাবলৈ দিয়ক তাইক। যা তই আৰু ইয়াত নাথাকিবি, যা। আহিছো দেউতা। মাজনী কিয় কান্দিছা? সিমান বেয়া ব্যৱহাৰ কৰি ছোৱালীক ঘৰৰ পৰা খেদি দিয়াৰ পিছত কিয় কান্দিছা তুমি? হেৰি, তাইক ঘৰৰ পৰা খেদি পঠিয়াবলৈ আমি বাধ্য হ'লোঁ। কিন্তু এতিয়া তাই গৈ থাকিবগৈ ক'ত? তাই ভাবিছে আমি নাজানো, কিন্তু আমি তাইৰ কথা সকলোবোৰ জানো। এতিয়া তাই কলৈ যাব, ক'ত থাকিবগৈ? য'ত তাই একো ভুলেই নাছিল, সেই ভুলৰ শাস্তি তাই পাইছে। হেৰি, ছোৱালীজনী কলৈ যাবগৈ এতিয়া? সেয়া মই নাজানো। শুনা, ডাঙৰ জোঁৱাই আৰু ডাঙৰ জী আহিব। তুমি সিহঁতৰ যোগাৰ কৰা, একো খুদ নাৰাখিবা। পিছত নহ'লে বুজিছো আপুনি কি ক'ব বিচাৰিছে। আমি নিজেই জন্ম নিদিয়া ছোৱালীজনীৰ কথা ভাবি আমি জন্ম দিয়া আমাৰ প্ৰথমৰ সন্তানক ঘৰৰ পৰা খেদি পঠাবলগীয়া হৈছে। ইয়াতকৈ দুখৰ কথা আৰু কি হ'ব পাৰে হাল মাক দেউতাকৰ বাবে? সেই ৰহস্যটো সদায় ৰহস্য হৈয়ে থাকক। ডাঙৰ মাজনীৰ কাণত পৰিলে তাই ভাগি পৰিব। তাই জীৱন জীয়াবলৈ সাহস নাপাব। এনেই তাই মনটো বৰ ধুনুকা। আমাৰ ছোৱালী সাহসী, পাৰিব তাই অকলে ক'ৰবাত জীৱন গঢ়ি ল'ব। মোৰ বিশ্বাস আছে তাইৰ ওপৰত। মই তাইক ঘৰৰ পৰা যাবলৈ বাধ্য কৰিলোঁ হয়, তাই যে নিজেই ক'ৰবাত কিবা এটা সংস্থাপন ল'বগৈ, সেই বিশ্বাসো আছে মোৰ মাজনীৰ ওপৰত। হেৰা, মাহঁতে জানিব বিচাৰিলেই মই এই সন্তানৰ পিতৃৰ বিষয়ে মাহঁতক কেনেকৈ কওঁ মাক যে এই সন্তানৰ পিতৃ অন্য কোনো নহয়, তেওঁলোকৰ নিচেই আপোন। সেই সন্তানৰ পিতৃৰ পৰিচয় পালে বহুতৰে জীৱনত খেলি মেলি লাগি যাব।
আৰু সেয়া হ'বলৈ মই কেনেকৈ দিওঁ সেয়ে মই কাকো নজনাওঁ কাকো নকওঁ। আজি বা ঘৰলৈ আহিব। মা আৰু দেউতা আনন্দত সীমা নাই। মোক ঘৰৰ পৰা খেদি পঠিওৱাৰ দুখে মা দেউতাক দুখী নকৰে, কাৰণ আজি সুখৰ দিন। 6-7টা বছৰৰ পিছত বা মা হ'বলৈ ওলাইছে। এতিয়াৰ পৰা মোৰ ঠিকনা কি হ'ব? মই কলৈ যাম? অ' মা ক'ত গ'ল? মোক স্কুলৰ লগৰবোৰে ইমান আজি জোকালে, মই মাক ক'ব লাগিব। মায়ে মোক দেউতাক আনি দিব লাগিব। মোৰ দেউতা ক'ত আছে? মায়ে মোক ক'ব লাগিব। অ' মা। বাবলি, কি হ'ল? আজি মুড অফ হৈ আছে যে? অ' বাবলি, কি হ'ল? মা, মই আজি বহুত কষ্ট পাইছোঁ। কষ্ট পাইছা? মোৰ ইমান অকণমানি ছোৱালীজনীয়ে কিহত কষ্ট পাইছে? মা, আজি মোক স্কুলত সকলোৱে জোকাইছে মোৰ দেউতা নাই বুলি ক'লত। মোৰ দেউতা কিয় নাই মা? মোৰ দেউতা ক'ত আছে? কোন মোৰ দেউতা? বাবলি, তোমাক মই বাৰে বাৰে কৈছিলোঁ যে এই প্ৰশ্নটো মোক নকৰিবা। সেই প্ৰশ্নটোৰ উত্তৰ মোৰ ওচৰত নাই, কিন্তু তুমি পুনৰ আজি মোক এই প্ৰশ্নটো কৰিছা। অ' বাবলি, মই তোমাক এই প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিম। তেন্তে তুমি মোক নামাতিবা মা। মোক নিজৰ দেউতাৰ বিষয়ে কিয় ক'ব নোৱাৰা? কোন হয় মোৰ দেউতা? ক'ত আছে মোৰ দেউতা? তুমি মোক কিয় নোকোৱা? অ' বাবলি, তুমি ডাঙৰ হ'লে মই তোমাক তোমাৰ দেউতাৰ বিষয়ে নিশ্চয় ক'ম। তুমি অলপ ডাঙৰ হোৱা, এতিয়া মই তোমাক ক'ব নোৱাৰিম। সকলোকে লুকুৱাই থোৱাৰ দৰে তোমাৰ পৰা মই তোমাৰ দেউতাৰ পৰিচয় ডাঙৰ হ'লে লুকুৱাই নথওঁ, কিন্তু এতিয়াই মই তোমাক ক'ব নোৱাৰিম। মই ডাঙৰ হ'লে মোক দেউতাৰ দৰকাৰ নাই। তেতিয়া মই মোৰ ফ্ৰেণ্ডৰ লগতে থাকিব পাৰিম, কিন্তু এতিয়া মোক দেউতাক লাগিছিল। মই তোমাক ইমান মৰম দিলতো মোৰ মৰম কম হৈ গৈছে ন বাবলি, যে তুমি দেউতাক বিচাৰিছা? মোক দেউতাক লাগে বুলি কৈছোঁ, দেউতাক লাগিব মোক দেউতাক। বাবলি শুনাচোন, মই তোমাৰ কথা একো নুশুনো মা। মই আজি একো নাখাওঁ। মই এতিয়া শুই থাকিমগৈ। বাবলি, তুমি তোমাৰ মাক এনেকৈ কৈছা? তুমি নাখালে জানো মই খাব পাৰোঁ? তুমি মোক যেতিয়ালৈকে দেউতাৰ বিষয়ে নোকোৱা, দেউতা কোন নোকোৱা, তেতিয়ালৈকে মই ভাত নাখাওঁ। বাবলি, জেদ নধৰিবা। ব'লা, তুমি স্কুলৰ পৰা আহিছা, তোমাক মুখ হাত ধুৱাই দিওঁ ব'লা। মোক তুমি নামাতিবা, মই তোমাৰ লগত নাযাওঁ। হে ভগৱান, সেই ছোৱালীজনীক মই কেনেকৈ বুজাওঁ? আজি 10টা বছৰে মই ইমান মৰমত ডাঙৰ কৰাৰ পিছতো আজি তোমাক দেউতাৰ অভাৱে জুৰুলা কৰিছে। আজি তোমাক মই দেউতাৰ কথা ক'ব পৰা নাই বাবেই তুমিও মোৰ পৰা আঁতৰিব বিচাৰিছা? হা? আজিতকৈ 11 বছৰ আগত তোমাৰ ককা আইতা অৰ্থাৎ মোৰ মা দেউতায়েও সেই একেটা কথাৰ বাবেই মোক এৰি দিছিল, কাৰণ সেই সময়ত মই তোমাৰ দেউতাৰ বিষয়ে তেওঁলোকক ক'ব পৰা নাছিলোঁ। আৰু আজি তুমি মোক এনেকৈ কৈছা? কিয় মোৰ লগতেহে এনেকুৱাবোৰ হয়? কিয় মোৰ আপোনবোৰ মোৰ পৰা হেৰাই যায়? মা, তুমি কান্দিছা নেকি? কান্দিছোঁ মাজনী, কান্দিছোঁ। মই নকওঁ বুলি তোমাক তোমাৰ দেউতাৰ কথা নোকোৱাকৈ থকা নাই। মই বাধ্যত পৰি তোমাক তোমাৰ দেউতাৰ কথা নোকোৱাকৈ আছোঁ। ক্ষমা কৰিবা মোক, কিন্তু মই তোমাক আজিও তোমাৰ দেউতাৰ বিষয়ে একো ক'ব নোৱাৰোঁ। তুমি নাকান্দিবা মা। অ' মা, মই আজিৰ পৰা তোমাক দেউতাৰ বিষয়ে একো নুসুধো। তুমি নাকান্দিবা, তুমি কান্দিলে মোৰ বহুত বেয়া লাগে। অ' মা, তুমিয়ে হ'ব মোক, দেউতাক নালাগে। মাজনী, তোমাৰ অধিকাৰ আছে, দেউতাৰ বিষয়ে জনাৰ তোমাৰ অধিকাৰ আছে, কিন্তু তোমাৰ সেই অধিকাৰত মই বঞ্চিত কৰিছোঁ। মোক ক্ষমা কৰি দিবা। একো নহয় মা, মই তোমাক বেয়া নাপাওঁ। অ' মা,
ব'লা মোক মুখ হাত ধুৱাই দিয়া আৰু আমি একেলগে ভাত খাম হ'ব মাজনী হ'ব পূবালী, তুমি তুমি এইখন চহৰত আছা? আজি ইমান বছৰৰ পিছত তোমাক দেখা পাইছো। আগৰ দৰেই হৈ আছা, অলপো সলনি হোৱা নাই। পূবালী, তুমি কাৰ লগত আছা ইয়াত? আপোনাক কিয় লাগে মই আপোনাক দেখি নামাতো বুলি নাচাওঁ বুলি আঁতৰি আহোঁতেও আপুনি মোৰ পিছে পিছে আহি সেইখিনিত ৰলেহি কিয় লাগে আপোনাক যে মই কাৰ লগত আছো আৰু কিয় আছো এইখন চহৰত আপোনাক মইহে সুধিব লাগে আপুনি নিজৰ চহৰ এৰি সেইখন চহৰত কি কৰিছেহি মইতো আজিকালি এইখন চহৰতে থাকো। এইখন চহৰলৈ মোৰ চাকৰি ট্ৰেন্সফাৰ হ'ল। বা ভালে আছেনে বা চাগে আপোনাৰ লগত এইখন চহৰতে আছে বা, তুমি কি তোমাৰ বাৰ খবৰ নোপোৱা নেকি? আৰু তোমাকোতো আমি মৰিলা বুলি ভাবিছিলো, তুমিও মৰি গলা বুলিয়ে ভাবিছিলো। এতিয়া ইয়াত জীৱিত অৱস্থাত দেখি পিছে ভাল লাগিছে বাৰু। কি বা মানে কি বা খবৰ কওকচোন তোমাৰ বাৰ কেতিয়াবাই মৃত্যু হ'ল। কি অঁ, তোমাৰ বাৰ মৃত্যু হোৱা আজি 10টা বছৰ হৈ গ'ল। কি কৈছে এইবোৰ বাৰ মৃত্যু হ'ব নোৱাৰে কেনেকৈ মৃত্যু হ'ল আপুনি মাৰিলে বাক আপুনি মাৰিলে হয় আপোনাৰ বাবেই বাৰ মৃত্যু হ'ল এক প্ৰকাৰৰ মোৰ বাবে বুলি তুমি ক'ব নোৱাৰা, কিন্তু মই এতিয়া দোষাৰোপ দিওঁ বাৰু নিজকে। মোৰ বাবেই তোমাৰ বাৰ মৃত্যু হ'ল। মাৰি পেলাম আপোনাক মই বাৰ সুখৰ বাবে মই বাৰ বাবে কাকো আপোনাৰ বিষয়ে কোৱা নাছিলো মই মা দেউতাক আপোনাৰ অসৎ চৰিত্ৰৰ বিষয়ে জানিবলৈ দিয়া নাছিলো একমাত্ৰ বায়ে কোৱাৰ বাবে বাৰ সুখ আপোনাৰ লগত জড়িত হৈ আছিল আৰু বায়ে আপোনাৰ বিষয়ে ক'বলৈ মানা কৰাৰ বাবে মই কোৱা নাছিলো আৰু আপুনি মোৰ বাক মাৰি পেলালে আচলতে তুমিতো জানাই মই সন্তানৰ বাবে কিমান আকুল হৈ আছিলো। সেইবাবেই তোমাকো ইউজ কৰিছিলো, আমাৰ সংসাৰৰ মাজত তোমাকো সুমুৱাইছিলো। আপুনি মোকো আপোনালোকৰ সংসাৰৰ মাজত সুমুৱাইছিল একমাত্ৰ সন্তানৰ বাবে অঁ, আৰু তোমাৰ বাও মৃত্যু হ'ল সেই সন্তানৰ বাবেই। কেনেকৈ বাটো সন্তান সম্ভৱা হৈছিল তেন্তে আপুনি বাক কিয় মাৰি পেলালে সেইদিনা তোমাৰ বাৰ লেবাৰ পেইন আহিল, ডাক্তৰৰ ওচৰলৈ নিয়া হ'ল। ডাক্তৰে ক'লে হয় মাক নহয় সন্তানক বচাব পাৰিম। মই কাগজত লিখি দিলোঁ যে মাকক নহয় সন্তানক বচাব লাগে, আৰু তেনেকৈয়ে তোমাৰ বাৰ মৃত্যু হ'ল। কি আপুনি কেনেকুৱা মানুহ নিজে নিজৰ পত্নীক মৰিবলৈ আগবঢ়াই দিবলৈ আপুনি কেনেকৈ ক'ব পাৰিলে ঘিণ লাগিছে মোৰ আপোনাৰ ওপৰত আপুনি সন্তানক বচাব লাগে আৰু মাকক বচাব নালাগে বুলি ক'লে মাৰি পেলালে আপুনি মোৰ বাক মাৰি পেলালে সিমান দুখ নকৰিবা। কোন চা তাই তোমাৰ নিজৰ বা আছিল? ঠাইতো তোমাৰ মা দেউতাই তুলি লৈছিল। মই সকলোবোৰ জানো। তাইক তোমাৰ মা দেউতাৰ বন্ধুৰ ছোৱালী আছিল। বন্ধুৰ পত্নীৰ যেতিয়া মৃত্যু হ'ল তাইক আনি লৈ লৈছিল তোমালোকৰ ঘৰত। তাই তোমাৰ নিজৰ বা নহয়, ইমান দুখ কৰিব নালাগে। আপুনি কি বুজিব সেইবোৰ সম্পৰ্কৰ বিষয়ে তাইক মোৰ মা দেউতাই জন্ম দিয়া নাই বুলি তাই কোনোদিন নাজানিলে। জানিলো কেৱল মই আৰু মা দেউতাই। সেদিন মা দেউতাই পাতি থাকোঁতে মই শুনিছিলোঁ, মই জানো যে বাক মা দেউতাই জন্ম দিয়া নাই, কিন্তু মা দেউতাইও নাজানে যে মই সেই বিষয়ে জানো। আৰু মই বাৰ বাবে বাৰ কথা মানি আপোনাৰ বিষয়ে কাকো কোৱা নাছিলোঁ, আৰু আপুনি মোৰ বাকে লৈ গুচি গ'ল, বাকে মাৰি পেলালে। হ'ব দিয়া, এতিয়া আৰু ইমান দুখ নকৰিবা। দুখ নকৰিম মই? পিছে আপোনাৰ সন্তান মানে মোৰ বা আৰু আপোনাৰ সন্তান এতিয়াতো 10 বছৰীয়া হ'ল। সি জানেনে যে তাৰ মাকৰ মৃত্যুৰ কাৰণ আপুনি চাগে তাক সগৌৰৱেৰে কৈছে যে তোমাক বচাবলৈ তোমাৰ মাক মই মাৰি পেলালো, কৈছে চাগে আপুনি। বেচেৰা মোৰ ভাগিনটো, সি কিমান কষ্ট পাইছে মাকৰ অবিহনে এই 10টা বছৰ। আচলতে মোৰ লগত তোমাৰ বা আৰু মোৰ সন্তানো নাই, তাৰো মৃত্যু হ'ল। কি? অঁ, সেয়াই মোৰ পাপ লাগিল জানানে।
যে মই তোমাৰ বাক মাৰিবলৈ কৈ সন্তানটো বচাবলৈ ক'লোঁ। সেই সন্তানটোক আমি ডাঙৰ কৰিব নোৱাৰিলোঁ। সেই সন্তানটো এবছৰ নহওঁতেই মাকৰ ওচৰলৈ গুচি গ'ল, মৰি থাকিল। আপুনি ইমানবোৰ জীৱন হত্যা কৰিছে। আপুনিতো মোৰ গৰ্ভত থকা আপোনাৰ পৰিচয় আপোনাৰ সন্তানকো হত্যা কৰিব বিচাৰিছিল। লাগিলে মোৰ জীৱনেই নাযাওক কিয়, ডক্টৰে যেতিয়া সেই সময়ত আৱৰ্ষণ কৰাটো সুবিধাজনক নহয়, মাকৰ মৃত্যু হোৱাৰ চান্স আছে বুলি কৈছিল, তথাপিতো আপুনি সেইটোৱেই কৰিব বিচাৰিছিল। কিন্তু ভগৱান মোৰ লগত আছিল বাবে সেয়া কৰিব নোৱাৰিলে। মোৰ বায়ে মোক পলুৱাই পঠিয়াই দিলে গাঁৱলৈ। হ'ব দিয়া, সেইবোৰ এতিয়া বাদ দিয়া। এতিয়া কোৱাচোন, আমাৰ সন্তান কিমান ডাঙৰ হ'ল? আছে জানো জীয়াই? আছে। আৰু আপোনাৰ লেতেৰা মুখেৰে আমাৰ সন্তান বুলি নক'ব। সেই সন্তান কেৱল মোৰ হয়। তাই জীয়াই আছে কি? তাই 200 বছৰতকৈও বেছি জীয়াই থাকক, তাকেই প্ৰাৰ্থনা কৰোঁ মই। তাই মানে ছোৱালী? কোনো প্ৰয়োজন নাই ছোৱালীক মোৰ। জানো, আপুনি তেনেকৈয়ে ক'ব। কিন্তু এবাৰ চাব পাৰিলোহেঁতেন। নোৱাৰে চাব, নোৱাৰে আপুনি তাইক চাব। আপোনাৰ ছাঁটো পৰিলেও তাই গাত, তাই অনিষ্ট হ'ব। আৰু মই জীয়াই থকালৈকে মোৰ ছোৱালীজনীৰ অনিষ্ট হ'বলৈ নিদিওঁ। তুমি চাগে ভাবিছা তোমাৰ মা দেউতাই আজিও নাজানে যে তোমাৰ গৰ্ভত থকা সন্তানৰ পিতৃ কোন আছিল। তোমাৰ মা দেউতাই জানে, আৰু তোমাৰ মা দেউতাই মোৰ ভয়তেই তোমাক ঘৰৰ পৰা খেদি পঠিয়াইছিল। কি? তোমাৰ বাক যিদৰে ভয় খুৱাই মই তোমাৰ লগত সম্পৰ্ক ৰাখি তোমাৰ পৰা এটা সন্তান ল'ব বিচাৰিছিলোঁ, মোৰ নিজৰ সন্তান, নিজৰ বংশৰ উত্তৰাধিকাৰী। আৰু যেতিয়াই মই গম পালোঁ যে তুমি মা হ'বলৈ ওলোৱাৰ লগে লগে মোৰ পত্নী অৰ্থাৎ তোমাৰ বাও মা হ'বলৈ ওলাইছে, তেতিয়াই মই তোমাৰ গৰ্ভত থকা সেই সন্তানটো মৰাৰ ষড়যন্ত্ৰ কৰিছিলোঁ আৰু তোমাকো সেইটো মাৰি পেলোৱাৰ কথা কৈছিলোঁ। তেতিয়া তোমাৰ বায়ে বাধা দিছিল, কাৰণ ইমানবোৰ দিন আমি সন্তানৰ বাবে হাহাকাৰ কৰাৰ পিছত এতিয়া সন্তান হৈছে, কিয় মাৰি পেলাব লাগে? কিন্তু তোমাক গাঁৱৰ মানুহে লেলে চেচে কৰিছে বাবে তোমাৰ বায়ে তোমাক চহৰতে আমাৰ ঘৰত ৰখাব বিচাৰিছিল। কিন্তু মই মোৰ ঘৰৰ মানুহৰ দৃষ্টিত কিয় বেয়া হওঁ? মই কিয় এইটো বুজাওঁ যে মই তোমাৰ লগত বেয়া কৰিছোঁ? সেয়ে মই তোমাক সেই ঘৰত ৰাখিব বিচৰা নাছিলোঁ, আৰু কোনেও জানিব বিচৰা নাছিলোঁ যে সেইটো মোৰ সন্তান। সেইদিনা তোমাৰ মা আৰু দেউতাক মই ভয় খুৱাইছিলোঁ, যদি এই সন্তানৰ বিষয়ে আপুনি বা আপোনালোকে গাঁৱৰ মানুহক কয়, এই সন্তানৰ পিতৃ বুলি যদি মই কাৰোবাক কয়, তেন্তে আপোনাৰ ডাঙৰ জীয়েকক মাৰি পেলাম। কাৰণ আপোনাৰ ডাঙৰ জীয়েকৰ সত্যবোৰ মই জানো যে সেইজনী আপোনালোকৰ নিজৰ ছোৱালী নহয়। আপুনি সেই ভাবুকি দিয়াৰ বাবে মা আৰু দেউতাই মোক ঘৰৰ পৰা খেদি পঠিয়ালে। সঁচাই আচৰিত আপুনি। মই মোৰ বাক আৰু কেতিয়াও দেখিবলৈ নাপাম। আপুনি কেনেকৈ গম পালে মোৰ বাৰ সত্যবোৰ? আপুনিতো জানিব নালাগে। তোমালোকৰ গাঁৱৰে এজন বৰ মোৰ শুভাকাংক্ষীয়ে মোক সকলো কথা কৈ দিলে, যিজনৰ তোমাৰ বাক বিয়া পাতিবলৈ বৰ আশা আছিল। গাঁৱৰ বয়সীয়াল মানুহজন যে সেইটো ঘৈণীয়েক মৰা 5 বছৰৰ পিছত মোৰ বাক বিয়া পাতিবলৈ লাগে বুঢ়া মানুহটোৱে, আৰু তালৈ বিয়া নিদি আপোনালৈ বিয়া দিয়াৰ বাবে তাৰ কথাবোৰ কৈ দিলে আপোনাক। অফচোচ এইটোতে যে তোমাৰ বায়ে মৃত্যুৰ আগমুহূৰ্তত গম পালে। মই তাইক কৈ দিলোঁ, লেবাৰ পেইন অহাৰ অলপ সময় আগতে মই তাইক কৈছিলোঁ যে তাই তোমাৰ মা দেউতাৰ নিজৰ সন্তান নহয়। তাই আপোনাৰ কথা বিশ্বাস কৰা নাছিল চাগে। কৰিছিল, কাৰণ তাই মৃত্যুৰ আগমুহূৰ্তত তোমাৰ মা দেউতাক সুধিছিল এইটো সত্যনে, আৰু মা দেউতাই সত্য বুলি কৈছিল। অপাৰেশ্যনৰ আগমুহূৰ্তত এইটো তাই জানি গ'ল যে মৃত্যুৰ আগমুহূৰ্তত সেয়া তাইৰ প্ৰকৃত মাক দেউতাক নাছিল। আৰু শুনা, ছোৱালী সন্তানহে তুমি জন্ম দিছা, মোক কোনো প্ৰয়োজন নাই। গোটেই জীৱনটো সন্তান অবিহনেই থাকিম, বা মই বিয়া নপতাকৈ এনেকৈয়ে থাকিম, তথাপিতো কন্যা সন্তান কেতিয়াও আঁকোৱালি নলওঁ, বুজিছাতো? আপুনি বিচাৰিলেও কি মই আপোনাক দিলোহেঁতেন? ল'ৰাই হওক ছোৱালীয়ে হওক, মোৰ সন্তান আপোনাৰ নিচিনা অসৎ মানুহৰ ওচৰত কেতিয়াও নপঠাওঁ। ককা, আইতা, মাহী, মামাক লগ পাই বহুত ভাল লাগিলে। গাঁৱত বৰ ভাল লাগে ন, মানুহবোৰ একেলগে থাকে যে। হয় মাজনী, এতিয়া তোমাৰ যেতিয়াই মন যায় গাঁৱলৈ যাব পাৰিবা। তোমাৰ মন গ'লেই ক'বা। মা, তুমি গাঁৱৰ পৰা অকলে যেতিয়া গুচি আহিছিলা, তেতিয়া তুমি চহৰত কেনেকৈ থাকিব পাৰিলা? এজন দেউতা সদৃশ মানুহে মোক সহায় কৰিলে।
তেওঁ মোক থাকিবলৈ ঘৰ দিলে আৰু তেওঁ ঘৰত প্ৰথম কাম কৰা মানুহ হিচাপে ৰাখি তাৰ পিছত তেওঁ বিজনেছৰ এটা অফিচত মোক তেওঁৰ কোম্পানীৰ অফিচ এটাত মোক চাকৰিটো দিলে আৰু এতিয়া আৰু সেই চাকৰিটোৱে চলি আছোঁৱেই আৰু মাজনী তুমি মোক সকলোবোৰ ক'লা আৰু কিছুমান কথা তুমি মোক ডাঙৰ হ'লে ক'ম বুলি ক'লা ঠিকে আছে মা মই ডাঙৰ হ'লে যেতিয়া কথাবোৰ বুজিম তেতিয়া ক'বা মোক কিন্তু সেই মানুহজনৰ ওচৰলৈ মই কেতিয়াও নাযাওঁ তেখেতক মই কেতিয়াও দেউতা বুলি নামাতো তেখেতে কন্যা সন্তান বেয়া পায় মই ছোৱালী আৰু মই তেখেতৰ ওচৰলৈ নাযাওঁ মা মোৰ বাবে মা দেউতা তুমিয়ে মই কেতিয়াও তোমাক নুসুধো মা মোৰ দেউতা কোন বুলি মা হ'বনে বাবলি মাজনী ভগৱানে তোমাক দেউতাৰ মৰমৰ অবিহনে জীয়াই থাকিবলৈকে পৃথিৱীলৈ পঠিয়াইছে কোনোদিন আক্ষেপ নকৰিবা ভগৱানৰ সিদ্ধান্তৰ ওপৰত মা মোক দেউতাৰ মৰমৰ অভাৱ অনুভৱ কৰিবলৈ নাই পঠিওৱা নহয় মোক দেউতাই দিয়া সমান মৰম তুমিয়েইচোন দিছা মা দেউতা দুইজনে দিয়া সমান মৰম তুমি মোক দিছা মই সেই মানুহজনক দেউতা বুলি কেতিয়াও নামাতো সেইদিনা লগ পাওঁতেও মানুহজনে মোক এবাৰো মৰম নকৰিলে তেওঁ মোৰ দেউতা হৈও মোক কোলাত ল'বও নিবিচাৰিলে তেওঁ মোৰ দেউতা হৈও মোক চুই চাবই নিবিচাৰিলে সেইদিনা মই তোমাক তোমাৰ দেউতাৰ লগত পৰিচয় কৰাই দিম বুলিয়েই নিছিলোঁ কাৰণ তোমাৰ দেউতা ক'ত থাকে তাৰ বিষয়ে মই গম পালোঁ আৰু মই ভাবিলোঁ ছোৱালীজনীয়ে সদায় দেউতাকৰ বিষয়ে জানিব বিচাৰে মই দেখুৱাই দিওঁ কিন্তু তুমি ছোৱালীৰ বাবে তেওঁ তোমাক চুইও নাচালে তেওঁ তোমাক মৰমো নকৰিলে মাজনী এতিয়া তুমি সিমানখিনিয়েই জানি থোৱা ডাঙৰ হ'লে জানিবা তেওঁ তোমাৰ দেউতা কেনেকৈ হ'ল হ'বনে মোৰ সোণ হ'ব মা মই ডাঙৰ হ'লে তোমাৰ পৰা সকলোবোৰ শুনিম এতিয়া এয়াই যথেষ্ট মা তুমি মোৰ বাবে মোৰ পৃথিৱী বেলেগ কাকো নালাগে মোক নুসুধো আজিৰ পৰা মোৰ দেউতা কোন বুলি কোন মোৰ দেউতা বুলি হ'ব মোৰ কলিজাৰ টুকুৰাটো তুমি ভালদৰে পঢ়া ভাল মানুহ হ'ব লাগিব পঢ়িম মা